২৬ৰ নিৰ্বাচনৰ পূৰ্বে নাইকিয়া হ'ব নেকি ডি ভোটাৰৰ সমস্যা। ভোটাৰ তালিকা পুনৰীক্ষণ হ'লে অসমত নাথাকিব ডি ভোটাৰ। বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সমগ্ৰ দেশতে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। অহা আগষ্ট মাহৰ পৰাই দেশজুৰি ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে সক্ৰিয় কৰি তোলা হৈছে বিষয়া কৰ্মচাৰীসকলক। ভোটাৰ তালিকা পুনৰীক্ষণক লৈ অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ত হ'ব পৰৱৰ্তী শুনানি। ন্যায়ালয়ৰ শুনানিৰ পিছতে সমগ্ৰ দেশজুৰি ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ইপিনে বিহাৰত ভোটাৰ তালিকাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চমুকৈ SIRৰ সময়ত পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য। লক্ষণীয়ভাৱে বিহাৰত বহু বিদেশী লোকৰ নামো ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ থকাৰ তথ্য আহিছিল পোহৰলৈ। আনহাতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশৰ লগতে অসমতো ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে তৎপৰতা চলোৱাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈ পৰিছে। কিয়নো অসমৰ ভোটাৰ তালিকাতো বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন জাতীয় দল সংগঠনসমূহে। বহু বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ সন্দেহতে বৰ্তমানলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মানি লোৱা নাই শেহতীয়াকৈ প্ৰস্তুত কৰা NRCখনো। বিভিন্ন স্পৰ্শকাতৰ জিলাত NRCৰ পুনৰীক্ষণৰ বাবেও দাবী উত্থাপন কৰি আহিছে বিজেপি দলে। একে সময়তে অসমত ভোটাৰ তালিকাখনো পুনৰীক্ষণৰ বাবে চলোৱা তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে পুনৰীক্ষণৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ থকা বিদেশী লোকসকলক সহজতেই চিনাক্তকৰণ কৰিব পৰা যাব। একেদৰে অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ থকা ডি ভোটাৰসকলকো তালিকাৰ পৰা বাদ দিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰিব নিৰ্বাচন আয়োগে। পুনৰীক্ষণৰ জৰিয়তে প্ৰস্তুত হ'বলগীয়া নতুন ভোটাৰ তালিকাত হয়তো অন্তৰ্ভুক্ত হৈ নাথাকিব ডি ভোটাৰসকল। কিয়নো ভাৰতীয় নাগৰিক হোৱাৰ বিভিন্ন উপযুক্ত তথ্যপাতি দাখিল কৰাৰ পিছতহে একোজন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হ'ব নতুন ভোটাৰ তালিকাত। এই ক্ষেত্ৰত প্ৰয়োজনীয় নথিপত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰিব দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে। ফলত হয়তো ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমবাসীয়ে লাভ কৰিব পাৰে সন্দেহযুক্ত নাগৰিকমুক্ত এখন শুদ্ধ ভোটাৰ তালিকা। নিউজ ডেস্ক ৰিপোৰ্ট NKTV।